নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবলৈ চেষ্টা কৰিবা এই ভিডিঅ'টো চালে তোমালোকৰ বহুত উপকৃত হ'ব পাৰিবা এই ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ টপিক আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম যেটো তোমালোকৰ অলপ সুবিধাৰ কাৰণে আমি এই ভিডিঅ'টো আগবঢ়াইছো তোমালোকে শেষলৈ চাবলৈ চেষ্টা কৰিবা কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট কেইটা আলোচনা কৰিম তোমালোকে মনোযোগ সহকাৰে চাবলৈ চেষ্টা কৰিবা এই পইণ্ট কেইটা টপিক কেইটা তোমালোকে ফলো কৰিলে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'বা তে আমি বলা ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম নম্বৰ পইণ্টটো হৈছে কেনেকৈ লিখিলে পৰীক্ষাত পাছ কৰাটো সম্ভৱ এটো এটা পইণ্ট মেইন পইণ্টটো হৈছে কেনেকৈ লিখিলে পৰীক্ষাত আমি পাছ কৰাটো সম্ভৱ এতিয়া এইখিনি যদি আমি বহলাই ক'বলৈ যাওঁ বহুত ষ্টুডেণ্টে দেখিছোঁ তোমালোকে টেষ্ট পৰীক্ষাত কি কৰা এটা এনসাৰ লিখিছা এই এনসাৰটো যদি ভুল হৈছে ডাইৰেক্ট মানে আজে বাজে কাটি শেষ কৰি দিলে এটা এনসাৰ ভুল হৈছে এটা এনসাৰৰ কাৰণে এটা পাতত এটা এনসাৰ ভুল এটো কাটাকটিৰ কাৰণে গোটেইটো এনসাৰৰ আৰু বেলেগ কেইটা এনসাৰৰ মানে নমুনা যেটো সৌন্দৰ্য আছে এটো নাইকিয়া হৈ গ'ল ঠিক মানে কেনেকৈ নাইকিয়া হ'ল এটা ভিডিঅ' এটা যেতিয়া তোমালোকে লেসনটো এই ভিডিঅ'টো চাই আছা এই ভিডিঅ'ত যদি এটা ভিডিঅ'ৰ কোৱালিটি যদি অকমান বেয়া হৈ যায় গোটেইখিনি ভিডিঅ' নষ্ট হৈ যায় হয়নে নাই তেনেকুৱা তোমালোকে পৰীক্ষাত এটা এনসাৰ যেতিয়া লিখিছা এটো ভুল হ'ল এটো ডাইৰেক্ট কোটাকটি কৰি মানে যেটো পেজ আছে এই পেজৰ সৌন্দৰ্যটো নাইকিয়া কৰি দিয়া হয়নে নাই সেই নাইকিয়া কৰাটো আমাৰ এই বদ অভ্যাসটো আমি নাইকিয়া কৰিব লাগিব প্ৰথমতে বুজি পাইছা এতিয়া 2 নম্বৰ টপিকটো হ'ল কোন কেইটা ভুল কৰিলে পৰীক্ষাত নম্বৰ আশা কৰিব নোৱাৰি তে ভুল কেইটা কি ভুল কেইটা জানিব লাগিব তে ভুলটো হ'ল তোমালোকে পৰীক্ষাত বহুত দেখিছো ষ্টুডেণ্ট কি কৰে পৰীক্ষা যেতিয়া কুৱেশ্যন নম্বৰ 1 অৰ বি বা 1 অৰ সি হিয়াতে নিলিখি পেলাই ডাইৰেক্ট সি লিখি পেলাই এনসাৰটো লিখি থয় এতিয়া এই সিটো নম্বৰ কুৱেশ্যন নম্বৰ 2 নে 1 অৰ না 5 অৰ এটো লিখিব নাজানে বা পাহৰি যায় সিহঁতে এতিয়া এক্সামিনাৰ চোৱা এক্সামিনাৰ যেতিয়া খাতাটো চাব অৰ্থাৎ বহিটো চেক কৰিব এই নম্বৰটো কেনেকৈ দিব বুজি পাইছা নাই এই ভুলটো তোমালোকে কেতিয়াও কৰিব নোৱাৰিবা বুজি পাইছা এটো এটা কথা মনত ৰাখিবা পৰীক্ষা যেতিয়া লিখিবা তেতিয়া প্ৰথমতে কুৱেশ্যন নম্বৰটো চাবা আৰু তোমাৰ যেটো নম্বৰ কুৱেশ্যন নম্বৰটোৰ লগত এটা পইণ্ট দিয়া থাকে এ থাকে বি থাকে অৰ্থাৎ ৰোমান সংখ্যা 1 2 3 এনেকৈ দিয়া থাকে তোমালোকে যেটো কুৱেশ্যনৰ যেটো পইণ্ট যেটো কুৱেশ্যন নম্বৰ এটো কুৱেশ্যন নম্বৰ দিবা প্ৰথমতে কুৱেশ্যন নম্বৰটো দিবা পিছত লিখিবা পইণ্ট নম্বৰ দি পেলাই উত্তৰ বা এনসাৰ লিখি পেলাই যেটো এনসাৰটো লিখি দিবা বুজি পাইছা নে এই 2 নম্বৰটো আমাৰ এটো আমি ভুল কেইটা কৰিব নোৱাৰি পিছত 3 নম্বৰটো হ'ল তোমালোকে পৰীক্ষাৰ কাৰণে কেনেকুৱা প্ৰস্তুতি চলালে আমি ভাল ফলাফল আশা কৰিব পাৰিম বুজি পাইছা এতিয়া পৰীক্ষাত বহি পেলাই যদি আমি ভাবো কি কৰিলো বা কি উপায় নাই কেনেকৈ লিখিম এটো যদি ভাবা তেতিয়া লছ শেষ এতিয়া পৰীক্ষাৰ আগৰ পৰা আমি এই পইণ্টটো আলোচনা কৰিব লাগিব বুজি পাইছা না এই পইণ্টৰ ওপৰত আমাৰ গুৰুত্ব দিয়াটো প্ৰয়োজন তোমালোকে এতিয়া বহুতেই দেখিছো থাকে মানে লিখা পঢ়া বাদ দি মানে নিজৰ যেটো হাতত এন্ড্ৰইড ফোন আছে মই এই কথাটো কওঁ এন্ড্ৰইড ফোনৰ কাৰণে গোটেইটো দিন এই মোবাইলত চাই মানে গোটেইটো দিন সময় এনেই নষ্ট অযথা সময় নষ্ট কৰা যেতিয়া ৰাতি হয় তেতিয়া লগে লগে পঢ়া টেবুলত বহি কি পঢ়িম কি নপঢ়িম বাছ মনত নাই শুই পৰোঁ এইটো কৰে এইটো আমি কেতিয়াও কৰিব নোৱাৰিম বুজি পাইছা নাই পৰীক্ষাত বহিবলৈ যদি ইচ্ছাই আছে বুজি পাইছা নাই যদি পৰীক্ষাত বহিবলৈ ইচ্ছাই আছে তেতিয়াহ'লে আগৰ পৰাই প্ৰস্তুতিটো আমাৰ মানে ক্ৰিয়েট কৰিব লাগিব বুজি পাইছা নাই ক্ৰিয়েট কৰিলে পৰীক্ষাত কেনেকৈ ভাল ৰিজাল্ট কৰিব এইটো আমাৰ টাৰ্গেট থাকিব লাগিব তেতিয়াহে আমি নম্বৰটো পাবলৈ সক্ষম হ'ম বুজি পাইছা এতিয়া আমি 4 নম্বৰ পইণ্টত যাওঁ পৰীক্ষাত তোমালোকে কেনেকুৱা লিখিলে নম্বৰ মানে আশা কৰাটো সম্ভৱ হয় বুজি পাইছা লিখাৰ কথাত গৈছো এই 4 নম্বৰ পইণ্টত লিখাৰ কথা আহিছে লিখা মানে তোমালোকে প্ৰথমতে প্ৰশ্নটো চাবা যেতিয়া এক্সামিনাৰে প্ৰশ্নটো দিব তোমালোকক এই প্ৰশ্নটো দিয়াৰ পিছত তোমালোকে চাবা কোন কেইটা কুৱেশ্যন কমন আছে বুজি পাইছা এর মাজত এটা কথা কওঁ বহুত ষ্টুডেণ্ট আছে কি কৰে প্ৰশ্নটো পাই পেলাই মানে আগত চাই
এই এনচাৰটো কমন পৰা নাই এই মাথা মাৰি থাকে এইটো যদি মাথা মাৰি থাকে মানে কি লিখিম বা মনত নাই এইটো সেইটো ভাবি চিন্তি থাকে কিন্তু ইয়াৰ পিছত যে কুৱেশ্যনকেইটা কমন আছে তাই নাজানে বা সি নাজানে লিখিব নোৱাৰে এটা প্ৰশ্নত মাথা মাৰোঁতে মাৰোঁতে গোটেইটো সময় গুচি যায় পিছত থাকে আধা ঘণ্টা পিছত চাই এই কুৱেশ্যনটো কমন পৰিল তেতিয়া লিখিবলৈ যায় সময় নাইকিয়া হৈ যায় বা চেছ এতিয়া জনা কুৱেশ্যনকেইটাও এৰি থৈ আহিব লাগে আমি এইটো ভুল কেতিয়াও কৰিব নোৱাৰিম বুজি পাইছেনে প্ৰথমতে প্ৰশ্নটো পোৱাৰ পিছত আমি লগে লগে চাম কোনকেইটা কুৱেশ্যন আমাৰ কমন পৰিছে এই কুৱেশ্যনকেইটা আমি আগতে ক্ৰিয়েট কৰিম লিখিম বুজি পাইছা তোমালোকে যিকেইটা প্ৰশ্ন জানা এইকেইটা আগতে লিখিবা বা এনচাৰকেইটা কৰিবা তোমালোকে এনেকুৱা নিয়ম দিয়া নাই মানে প্ৰথমৰ পৰা লাষ্টলৈকে মানে গোটেইকেইটা কৰিব লাগিব বুজি পাইছা তুমি যিকেইটা জানা এইকেইটা তুমি আগত লিখা পিছত যিকেইটা নাজানা অলপ পিছত চেষ্টা কৰা মানে যিকেইটা জানা এইকেইটা আগত লিখি পেলাই মাথা মাৰি থাকা মানে নজনাকেইটা যদি বনাই চনাই লিখিব পাৰা অকাই পকাই লিখিব পাৰিলেতো নম্বৰ পা তে 5 নম্বৰ পইণ্টটো আজিৰ দিনত তোমালোকে কেনেকৈ মানে পৰীক্ষাৰ ৰিজাল্টটো মানে ভাল কৰিবলৈ চেষ্টা কৰিম তে পৰীক্ষাৰ ৰিজাল্ট যদি আমি ভাল কৰিবলৈ যাওঁ মানে গোটেইটো যিকেইটা পইণ্ট কৈ আছোঁ সেইকেইটা খুবেই গুৰুত্বপূৰ্ণ তে পৰীক্ষাত যদি আমি ভাল নম্বৰ উঠাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ অকণমান কষ্ট কৰিব লাগে বুজি পাইছা এই কষ্টটো মই প্ৰথমতে কোৱা নাই এই পইণ্টকেইটা আগত থাকিব লাগিছিল মই কিন্তু কোৱা নাই কিয় পৰীক্ষা তোমালোকৰ মনোযোগটো ভিডিঅ'টোত বঢ়াবৰ কাৰণে এইকেইটা টপিকছ প্ৰথমতে আলোচনা কৰি লৈছোঁ বুজি পাইছা লাষ্টৰ টপিককেইটা মেইন গুৰুত্বপূৰ্ণ বুজি পাইছা নাই লাষ্টৰ টপিককেইটা যেতিয়া আমি আলোচনা কৰি আছোঁ এই লাষ্টৰ টপিকটো মানে প্ৰথমতে কৰিব লাগিছিল মই কৰা নাই কিয় তোমালোকৰ ভিডিঅ'টো তোমালোকৰ ধৈৰ্যই নাই অকণমান লিখা পঢ়াত বহিলে কেনেকৈ অলপ এটা এনচাৰ বহিলা মুখস্থ হোৱা নাই বাছ বাদ দিলা কিতাপখন দলিয়াই দি বাছ হৈ গ'লা বা মোবাইলত লৈ বহি গ'লা এনেকুৱা কেতিয়াও কৰিব নাপায় এতিয়া এনেকুৱা কৰিলে নিজৰ জীৱনখন ধ্বংস হ'ব বুলি তোমালোকে জানাই হয়নে নাই এতিয়া আমি এইবিলাক কামৰ পৰা আমাৰ বিৰত থকাটো খুবেই দৰকাৰ বুজি পাইছা নাই ইমান কষ্ট কৰি তোমালোকে লিখা পঢ়া কৰাৰ পিছত যদি পৰীক্ষাৰ শেষত ৰিজাল্ট অহাৰ সময়ত কান্দিব লাগে তে অকণমান চিন্তা ফিল কৰাচোন কেনেকুৱা কষ্ট হ'ব মাক দেউতাকৰ মনত আৰু তোমালোকৰ ওচৰ চুবুৰীয়াৰ লগত মানে মুখখন দেখাবলৈ লাজ লাগিব হয়নে নাই তেতিয়া এইটো যাতে কেতিয়াও নহয় মই আশা কৰোঁ যাতে তোমালোকৰ এইটো কেতিয়াও যাতে নহয় তোমালোকৰ ভাল ৰিজাল্ট হওক আৰু এই কামনা কৰোঁ তোমালোকে ভালকৈ চলা মানে ভালকৈ লিখা পঢ়া কৰা কেনেকৈ কৰিলে পৰীক্ষাটোত ভাল ৰিজাল্ট কৰিব পাৰিব এইটো চেষ্টা কৰা চেষ্টাৰ অসাধ্য একো নাই আমি চেষ্টা কৰিলে চব পাৰিম কোনটো নোৱাৰিম পৰীক্ষাত চেষ্টা কৰিলে চব পাৰিম ষ্টেন যোনে কৰে ষ্টেনৰ ল'ৰা ছোৱালীবিলাক তোমালোকৰ নিচিনাই বুজি পাইছা নাই তোমালোকৰ নিচিনাই তোমালোকে যেনেকৈ চেষ্টা কৰি গৈ আছা অকণমানৰ পৰা আৰু অকণমান বঢ়াই দিয়াচোন পৰীক্ষাত তেতিয়াহ'লে নম্বৰটো ভাল পাবা তোমালোকে অকণমান চেষ্টা কৰাৰ পিছত নম্বৰটো পাবাই খাটাং তোমালোকে নম্বৰ পাবাই বুজি পাইছা নাই তোমালোকে চেষ্টা কৰিলে চাবা নম্বৰটো পাবাই এতিয়া এইখিনি কৈ মই মোৰ আজি ভিডিঅ'খিনি ইমানতে সমাপ্ত কৰিবলৈ লৈছোঁ ধন্যবাদ